দিনলিপি আড্ডাৰ কোঠাত এজাক বিহুৱতী আৰু সেই বিহুৱতীয়ে আজি হিয়াৰ আমঠুক মায়াবিনী শ্ৰদ্ধা জনাই এগছি পন্তি জ্বলাব বিচাৰিছে। কিয় জ্বলাব বিচাৰিছে, কিয় হ'ব, কি হ'বলৈ গৈ আছে আপোনালোকে সকলো দেখিবলৈ পাব। খন্তেক পিছতে সম্পাদিকা মহোদয় আছে, সম্পাদিকা মহোদয়ে গোটেই কথাখিনি অৱগত কৰিব। নমস্কাৰ, মই বীণা জেং বিহুৰ দলৰ সমূহ সদস্যকে পোনপ্ৰথমতে চিনাকি কৰাই দিব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত আছে আলোক ইনষ্টিটিউট অফ পাৰফৰ্মিং আৰ্টছৰ শ্ৰীমতী মাধুৰিমা বৰুৱা। তেখেত আমাৰ নৃত্য প্ৰতিয়সী আৰু বিহুৰ শিক্ষাৰ্থী, আৰু তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে মই শ্ৰীমতী সংগীতা বৰুৱা বাইদেউৰ নামটো প্ৰস্তাৱ কৰিছোঁ। আচলতে দিনলিপি আড্ডাৰ কোঠাত আজি বীণা জেং বিহুৰ এই বহাগী বিদায় অনুষ্ঠানত দিনলিপি আড্ডাৰ কোঠাত বহাগী বিদায় অনুষ্ঠানত বীণা জেং বিহুৰ এনেকুৱা এটা শুভ মুহূৰ্তত শুভক্ষণত নৃত্য প্ৰতিয়সী আমাৰ আলোক ইনষ্টিটিউট পাৰফৰ্মিং আৰ্টছৰ সঞ্চালিকা মাধুৰিমা বৰুৱাৰ এনেকুৱা উপস্থিতিত সঁচাকৈ পুষ্ট বৃদ্ধি কৰিছে। আৰু এতিয়া আমি পুনৰ কাৰ্যসূচীলৈ যাব বিচাৰিছোঁ। মাধুৰিমা বৰুৱা বাইদেউক আমি বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে আগবঢ়াই দিব সকলো আগবাঢ়ি আহিব আৰু বন্তি প্ৰজ্বলন হোৱাৰ লগে লগে আমি সকলোৱে তেখেতক শ্ৰদ্ধাঞ্জলি জনাই মায়াবিনী গানটো সকলোৱে আৰম্ভ কৰিম। বহাগত গান গাই যোৱা সেই হেৰাই যোৱা ল'ৰাটো আজি নাই, যদিও আজি সেই সিক্ত মনেৰে বহাগী বিদায় অনুষ্ঠানত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাই এগছি বন্তি আৰু ধূপেৰে তেখেতক স্মৰণ কৰিছোঁ। যদিও কায়িকভাৱে নাই, তেখেতৰ সেই আত্মিক যি জাগৃত অৱস্থা, সেই আত্মিক জাগৃত অৱস্থাৰে আমাৰ দিনবোৰ জীপাল হওক, সুন্দৰ হওক, সকলোৱে আমি মায়াবিনী গাম আৰু সকলোৱে এডাল এডাল ধূপ জ্বলাব। বীণা জেং বিহুৰ এটা সুন্দৰ প্ৰচেষ্টা ভাল লাগিছে আৰু আটাইতকৈ সুখী হৈছোঁ দিনলিপি আড্ডাৰ কোঠাত আজি এনেধৰণৰ প্ৰচেষ্টাৰে আগবঢ়াৰ কাৰণে। পৰৱৰ্তী কোনোবাই ধূপ জ্বলালে জ্বলাব পাৰে, কাৰণ মোৰ সহধৰ্মিনীয়ে জ্বলালে যেতিয়া সময় আমি নষ্ট নকৰোঁ। যদি কোনোবাই জ্বলায়, কোনোবাই এগৰাকীয়ে যদি জ্বলোৱা কোনোবা কাৰোবাৰ আৰু খোলা থাকিব এই অনুষ্ঠানটো। তাৰপিছতে আমি বাকী পৰৱৰ্তী কাৰ্যসূচীখিনিলৈ যাম। তেখেতক শ্ৰদ্ধাঞ্জলি জনাই সকলোৱে আমি সময়ৰ অপব্যৱহাৰ নষ্ট নকৰি পেলাই আমি মায়াবিনী গাবলৈ লৈছোঁ। সিক্তৰ কণ্ঠৰে কাৰো মুখত মাত ওলোৱা নাই যদিও মই আৰম্ভ কৰিছোঁ, যদিও মই গায়ক নহয়, তথাপিতো মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ। তিনিগৰাকী ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছিলে। এগৰাকীয়ে 5টাত লেটাৰ পাইছে আৰু দুগৰাকীয়ে এটা দুটা ছাবজেক্ট, ছয়নিকা দুটা নহয়, এগৰাকী দুটা আৰু এগৰাকী এটা। আৰু এতিয়া মই তেওঁলোকক আৰু আমাৰ বীণা জেং বিহুৰ দলটিক মাধুৰিমা বৰুৱাক এটি শুভেচ্ছামূলক বাৰ্তা দিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ জনাইছোঁ সম্পাদিকা মহোদয়। আচলতে খুব ভাল লাগিছে বীণা জেং বিহুৰ দল। আজি কেইবছৰৰ পৰা হ'ল? যোৱা বছৰৰ পৰা আজি 2টা বছৰে তেওঁলোকে আমাৰ লোক সংস্কৃতিক আগুৱাই নিয়াত জেং বিহুৰ দলটো আগুৱাই নিয়াত তেওঁলোকে এক
নিজৰ ভূমিকা পালন কৰিছে আৰু ভাল লাগিছে যে এইসকল ছাত্ৰীয়ে শৈক্ষিক দিশতো খুব সুন্দৰকৈ আগুৱাই গৈছে সাংস্কৃতিক আৰু শৈক্ষিক দুয়োটা দিশতে আগুৱাই যোৱাৰ কাৰণে তোমালোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ কাৰণ জেং বিহু নাচি থকাৰ উপৰিও তোমালোকে নিজৰ শিক্ষাৰ যিখিনি মানদণ্ড বজাই ৰাখিছা তাৰ কাৰণে তোমালোকৰ পিতৃ মাতৃলৈও শুভেচ্ছা জনাইছোঁ কাৰণ এখন ঘৰৰ পৰা যেতিয়া এগৰাকী নাচনী হৈ ওলাই আহে বহুতে বহুত কথা ক'ব পাৰে হয়নে তাৰ মাজতে শিক্ষাৰ ক্ষেত্ৰখনত যেতিয়া তোমালোকে নাম উজ্বলাই তুলিছা সেইটো এটা সাধাৰণ কথা নহয় অসাধাৰণ কথা কাৰণ সকলোৱে সকলো দিশতে থাকিব পাৰে কিন্তু শৈক্ষিক দিশটো যেতিয়া সমান পৰ্যায়ে আগুৱাই যায় তেতিয়া খুব ভাল লাগে আৰু আজি খুব ভাল লাগিছে আচলতে এই অনুষ্ঠানটোত একাত্ম হ'বলৈ পালোঁ আৰু আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গদেৱক আপোনালোকৰ দলটিৰ ফালৰ পৰা যি শ্ৰদ্ধাঞ্জলি জনোৱা অনুষ্ঠানত একাত্ম হ'বলৈ পাই নিজকে সুখী অনুভৱ কৰিছোঁ আৰু আগুৱাই যাওক এই দলটি মোৰ শুভেচ্ছা সদায় আছে শুভকামনা সদায় আছে তাকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা বেৰিনা জেং বিহু দলৰ সদস্যসকলক মানে চাৰ্টিফিকেট দিছিলে আৰু সেই চাৰ্টিফিকেট সম্পাদিকা মহোদয়ে সেইসকল সদস্যা কেতিয়া দিব বুলি মই গম পাওঁ আৰু সেই সম্পাদিকাই ক'ব মই এইখিনি তেওঁলোকক বিদায় দিবৰ কাৰণে অনুৰোধ জনাইছোঁ মোৰো ভাল লাগিছে আচলতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ফালৰ পৰা যি প্ৰশংসা পত্ৰ তোমালোকলৈ আগবঢ়াইছিলে আজি মোৰ হাততেই তোমালোকক দিবলৈ পাই মই অত্যন্ত সুখী আৰু বেৰিনা জেং বিহু দলটি উত্তৰ কামনা কৰি মই প্ৰশংসা পত্ৰসমূহ তোমালোকক বিতৰণ কৰি আগবাঢ়িছোঁ ধুনীয়া এখন ফটো সুন্দৰ হ'ব য'ত যুগল বন্ধু হৈ দিব ভতিজাক আৰু পেহী মোৰ কলিজা ভাল লাগিছে দেই সাংস্কৃতিক পথাৰ লগতে শৈক্ষিক জগততো নাম উজ্বলাই ৰখাৰ কথা সকলোৱে হাত চাপৰি তাৰপিছত ছয়নিকা কছাৰী ফটো এখন মাৰি দিবা তাৰপিছত আছে ৰশ্মিপ্ৰিয়া গগৈ সমীক্ষা শইকীয়া মানে কি হয় আমাৰ বিহুৰ উপৰিও তেওঁলোকে যে আমাৰ মাজতে ইমান সুন্দৰকৈ পাছ কৰিছে তাৰ কাৰণে মই যথেষ্ট সুখী এতিয়া অলপতে দুআষাৰ কৈ দিয়ক আমাৰ সময় শেষ বেৰিনা জেং বিহু দলৰ সকলো সদস্যলৈ আটাইতকৈ মোৰ ফালৰ দিনলিপি আড্ডা কোঠাৰ তৰফৰ পৰা অফুৰন্ত শুভেচ্ছা জনাইছোঁ আৰু অনাগত দিনবোৰ হাঁহিৰ মধুৰ হৈ থাকক আৰু এটা বাৰ্তা ভাল লাগিছে যে কৃষ্টিৰ পথাৰখনত থাকিও যে শিক্ষাৰ জগতখনত এনেধৰণে দুৰ্দান্ত গতিৰে গৈ থকাৰ কাৰণে আৰু বেৰিনা জেং বিহুৰ যি পদক্ষেপ তোমালোকক লৈ পেলাই সেই পদক্ষেপক মই আচলতে অতুলনীয় ভৌতিক প্ৰশংসা জনাইছোঁ আচলতে মোৰ ক'বলৈ এই মুহূৰ্তত সিমান এটা মনো যোৱা নাই কাৰণ খন্তেক পিছতে গম পাইছোঁ বেৰিনা জেং বিহুৰ সুন্দৰ সুস্নায়ু খাদ্য ওলাব সেইকাৰণে সময়ো নাটনি হৈ আহিছে সেই ইমানতে মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ